নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু-বান্ধৱী, দাদা বাইদেউ নাইবা ভাইটি ভণ্টিয়ে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকক বহুতে অপেক্ষা কৰি আছে যে অসম আৰক্ষী হওক নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ সেই অপেক্ষা অন্ত পৰি অসম আৰক্ষী আৰু অসম বন বিভাগ মিলাই নতুনকৈ 2350টা পদ মুকলি হৈছে। এতিয়া সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। 16 জানুৱাৰীলৈকে এইখিনি পোষ্টত অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ নতুনকৈ যি 2350টা পদ মুকলি হ'ল, তাৰপিছত এতিয়া বহুতো ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন, সেইটো হৈছে যে আপোনালোকৰ অসম বন বিভাগৰ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পদ মুকলি হৈছে। ড্ৰাইভাৰত মুকলি হৈছে 106টা আৰু ড্ৰাইভাৰ কনষ্টেবলৰ মুকলি হৈছে 7টা। এতিয়া বহুতে ভাবি আছে যে অসম বন বিভাগৰ নতুনকৈ যি পদ মুকলি হোৱাৰ কথা আছিল, সেইখিনি আপোনালোকৰ অকল ড্ৰাইভাৰ কনষ্টেবলৰ মুকলি হ'বনে, আপোনালোকৰ বাকী যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড নাইবা AFPF মুকলি হ'ব। এতিয়া বহুতৰে মনত প্ৰশ্ন। এতিয়া আপোনালোকৰ যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ অসম বন বিভাগৰ নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু AFPF এই তিনিওটাতে নতুন পদ মুকলি হ'ব। আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ, সেইটো হৈছে যে আপোনালোকৰ অসম বন বিভাগৰ যিটো গেম ৱাচাৰ পদ আছে, তাতো আপোনালোকৰ নতুন পদ মুকলি হ'ব। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, আপোনালোকে ইমান দিন অপেক্ষা কৰিলে, আপোনালোকে আৰু মাত্ৰ কেইদিনমান ধৈৰ্য ধৰক আৰু আপোনালোকৰ খুব কম দিনৰ ভিতৰতে এডভাৰটাইজমেণ্ট আহি যাব। এতিয়া মোক বহুতে পাৰ্চনেল মেছেজ কৰি নাইবা কমেণ্ট কৰি কৈ আছে যে আপুনি কৈ আছে আগৰ পৰা আহিব, কিন্তু আজিলৈকে কিয় অহা নাই। এতিয়া আপোনালোকৰ বৰ্তমান অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিখিনি ড্ৰাইভাৰ পদ, সেইখিনি বৰ্তমান অনলাইন এপ্লাই চলি আছে। এইখিনি এপ্লাই হৈ থকাৰ মাজতে আপোনালোকৰ নতুন পদ মুকলি নহয়। আপোনালোকৰ জানুৱাৰী 16 তাৰিখৰ পাছতহে অসম বন বিভাগত নতুন এডভাৰটাইজমেণ্ট হ'ব। গতিকে আপোনালোকে ইমান দিন অপেক্ষা কৰিলে আৰু কেইদিনমান অপেক্ষা কৰক। আপোনালোক খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF আৰু আপোনালোকৰ যিটো গেম ৱাচাৰ পদ আছে, তাতো নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে, খুব কম দিনৰ ভিতৰত এডভাৰটাইজমেণ্ট আহি যাব, মাত্ৰ আপুনি ভালদৰে সাজু কৰক। আৰু আপোনালোকক এইখিনিতে কৈ যাওঁ, এতিয়া যিসকলৰ অসম আৰক্ষীত এপ্লাই কৰিবলৈ বয়সে আপোনালোকৰ এদিন দুদিনে আপোনালোকৰ নুজুৰিলে, তেওঁলোকে ইমান বেছি চিন্তা কৰিব নালাগে। আপোনালোকৰ অসম বন বিভাগৰ যিটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদ মুকলি হ'ব, তাত আপোনালোকৰ বয়সটো বহুত বেছি। আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ 18ৰ পৰা 40 বছৰ। গতিকে আপোনালোকৰ যিসকলৰ বয়স বেছি হৈছে, তেওঁলোকে হতাশ নহ'ব। আপোনালোকে আকৌ নিজকে ভালদৰে সাজু কৰক। আপোনালোকৰ প্ৰথম ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। গতিকে আপুনি ফিজিকেলৰ এটা ভাল মাৰ্ক উঠাব পৰাকৈ নিজকে ভালদৰে সাজু কৰক। আপোনালোকৰ আৰু এটা চান্স আগত আহি আছে, গতিকে আপুনি কেতিয়াও হতাশ নহ'ব। আপোনালোকৰ ফৰেষ্টত এতিয়া নতুন পদ মুকলি হ'ব, আপোনালোকৰ খুব কম দিনৰ ভিতৰতে হয়তো ইণ্টাৰভিউ পাতিব পাৰে। যেতিয়া আপোনালোকৰ 2023 চনত আপোনালোকৰ ফৰেষ্টত যিখিনি আপোনালোকৰ নতুন এডভাৰটাইজমেণ্ট আহিছিল, খুব আপোনালোকৰ কম দিনৰ ভিতৰতে আপোনালোকৰ ইণ্টাৰভিউসমূহ হৈ গৈছিল। কিন্তু আপোনালোকৰ এইবাৰ অলপ দেৰি হ'ব পাৰে, কিয়নো আপোনালোকৰ ধৰি লওক এতিয়া যদি ফেব্ৰুৱাৰী মাহতো নতুন পদ মুকলি হয় বা আপোনালোকৰ জানুৱাৰী শেষৰ ফালে যদি নতুন পদ মুকলি হয়, তেন্তে আপোনালোকৰ তাৰ পিছতে ইলেকশ্যন আহি যাব। গতিকে আপোনালোকৰ ইলেকশ্যনৰ পাছতে হয়তো আপোনালোকৰ ইণ্টাৰভিউসমূহ হ'ব। কিন্তু আপোনালোকৰ CM ছাৰে এটা কথা কৈছিল যে ইণ্টাৰভিউ কথাটো বেলেগ আৰু ইলেকশ্যনৰ কথাটো বেলেগ। আপোনালোকৰ CM ছাৰে তেতিয়া কৈছিলে ইণ্টাৰভিউ ভাগে চলি থাকিব আৰু ইলেকশ্যন ভাগে চলি থাকিব। গতিকে আপোনালোকৰ ইমানো চিন্তা কৰিব নালাগে যে ইলেকশ্যন আহিব বা আপোনালোকৰ এডভাৰটাইজমেণ্ট দেৰিকৈ আহিব, আপুনি সেইবোৰ চিন্তা নকৰি মাত্ৰ আপুনি ভালদৰে সাজু কৰক। আপোনাক আকৌ কৈছোঁ, খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF আৰু যিটো গেম ৱাচাৰ পদ আছে, তাত নতুন পদ মুকলি হ'ব। এতিয়া আপোনালোকক বহুতে কৈ দিব যে আপোনালোকৰ অসম বন বিভাগৰ AFPF নতুন পদ মুকলি হ'ব, কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডতো নতুন পদ মুকলি হ'ব। আপোনালোকৰ যিসকলৰ হাইটটো কম আছে, তেওঁলোকেও ভালদৰে সাজু কৰক, কাৰণ আপোনালোকৰ ফৰেষ্ট গাৰ্ডত হাইটটো কম হ'লেও আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। ধন্যবাদ।